নমস্কাৰ মই ভিডিঅ' বচেনেল আপোনালোক সকলোকে স্বাগতম জনালো আশা কৰো মোৰ সকল ফ্ৰেন্ড ভালে আছে মইও ভালে আছো ইয়াত লৈছো পনীৰ আজি ভাবিছো পনীৰৰ ৰেচিপি বনাও আপোনালোকৰ লগতো শেয়াৰ কৰো আৰু আপোনালোকে মোৰ ৰেচিপিবোৰ কেনেকুৱা পায় কমেন্ট সেকশন লিখি জনাব আৰু যদি বেছিকৈ ভাল পায় ফ্যামিলি আৰু ফ্ৰেণ্ডৰ লগতো শেয়াৰ কৰি দিব বলক আৰম্ভ কৰো ইয়াতে লৈছো পনীৰখিনি কিন্তু মোৰ বজাৰৰ পৰা কিনি আনা মই এনেকুৱাকৈ সৰুৰকে কেইবাকৰত কাটি লওঁ এনেকুৱাকৈ গোটেইখিনি পনীৰে কাটি লওঁ ইয়াত এনেকুৱাকৈ মই পনীৰখিনি এনেকুৱাকৈ টুকুৰা কৰি কাটি ললো ইয়াতে লৈছো এটা কেৰাহী ইয়াত দিলো এচামুচ ঘি ঘিৰ হলনি বাটাত দিবও পাৰি মই ঘি দি দিছো এয়া মোৰ ঘিখিনি গৰম হৈ গল ইয়াতে দিছো পনীৰৰ টুকুৰা কেইটা এয়া মই গোটেইকেইটা টুকুৰাই দি দিছো দি এটা অলপ ভালদৰে ব্ৰাউন হলে ভাজি লওঁ আৰু নাভাজাতও দিব পাৰি মই কিনি আনাৰ বাবে অলপ ভাজি দিম এয়া মই পনীৰখিনি ভাজি ললো ভাজি প্লেটখনত উঠাই লৈছো এনেকুৱাকৈ অলপ ব্ৰাউন কৰি লৈছো আৰু লগে লগে কিন্তু গৰম পানী দি দিলে তেতিয়াও শব্দ মোৰ পনীৰখিনি কিন্তু ফ্ৰেছ একেবাৰে আৰু কোমল মোৰ সেইভাবে মই আৰু গৰম পানীত নিদিলো ধুনিয়া কোমল ইয়াত দিছো পিয়াজ ইয়াত মোৰ অলপ ঘি আছিলে ইয়াত দিলো পিয়াজ ইয়াত আছে এটা ডাঙৰ পিয়াজ মই এইখিনি ভালদৰে ভাজি লওঁ আৰু মছলাবোৰ ভাজি যদি গ্ৰেভিটো বনাও তেতিয়া আৰু আদা নহৰু বা কেঁচা পিয়াজৰ গোন্ধটো নাইকিয়া হয় এয়া মই গোটেইখিনি পিয়াজে ভালদৰে ভাজি ললো লৈ ইয়াতে দিলো নহৰু দিলো ইয়াতে দিলো আদা ইয়াতে দিলো কেঁচা জলকীয়া এইখিনি গোটেইখিনি আকৌ অলপ ভালদৰে ভাজিম ইয়াতে দিছো বিলাহী ইয়াত আছে দুটা বিলাহী মই গোটেইখিনি কিন্তু পেলাই দিছো গোটেইখিনি ভালদৰে লৰাই দিছো ইয়াত দিছো অলপমান নিমখ দি গোটেইখিনি ভালদৰে লৰাই দিছো ইয়াত দিছো দুটামান কাজু দি গোটেইখিনি ভালদৰে লৰাই দিছো লৰাই মই এতিয়া ঢাকি দিম যেতিয়ালৈ এইখিনি সিদ্ধ নহয় এয়া মই গোটেইখিনি মছলাই ভালদৰে ভাজি ললো মছলাখিনি ভাজা হৈ গল ইয়াতে লৈছো মিক্সাৰ জাৰটো লৈ এইখিনি ইয়াতে দি দিছো এইখিনি মই অলপ ঠাণ্ডা কৰি লম আৰু ঠাণ্ডা কৰি নললে ইয়াতে 2 টুকুৰামান বৰফ দিও এইখিনি পেষ্ট কৰি লব পাৰি এয়া মই এইখিনি পেষ্ট কৰি লম এয়া মই এইখিনি মিহিকে পেষ্ট কৰি ললো ইয়াত লৈছো কেৰাহীটো ইয়াতে দিলো ঘি এচামুচ আৰু অলপমান দিলো ইয়াতে দিছো জিৰা ইয়াতে দিছো লং ইলাইচি আৰু অলপ দিলো দালচেনি ইয়াতে দিছো এটা তেজপাত গোটেইখিনি মছলাই ভালদৰে ভাজি লম মই গোটেইখিনি মছলাই ভালদৰে ভাজি ললো ইয়াত দিলো বনাই লোৱা মছলাখিনি মই গোটেইখিনি মছলাই ভালদৰে লৰাই দিছো ইয়াতে দিছো সোৱাদ অনুসৰি নিমখ কিন্তু মই বিলাহী মছলা ভাজোতেও দিছো সেইবাবে অলপ কমকে দিলো ইয়াতে দিছো হালধি পাউডাৰ গোটেইখিনি ভালদৰে লৰাই দিছো
ইয়াতে দিছো অলপ ধনিয়া পাউডাৰ, অলপ দিছো জিৰা পাউডাৰ, অলপ দিছো ৰঙা জলকীয়া পাউডাৰ। দি গোটেইখিনি মছলা আৰু অলপ লৰাই দিছো। আৰু এইবোৰ মছলা যিমানে ভাজা সিমানে কিন্তু গ্ৰেভিটো বেছি টেষ্টি হয়। মই গোটেইখিনি ভালদৰে লৰাই দিছো। মই গোটেইখিনি মছলাই ভালদৰে ভাজি ললো। মছলাখিনি ভালদৰে ভাজা হৈ গল। ইয়াতে লৈছো মটৰ, মটৰ দিলো 1 বাটি। দি গোটেইখিনি আকৌ অলপ লৰাই দিছো। ইয়াতে দিছো অলপ গাখীৰৰ সৰ। এইবোৰ কিন্তু মই ঘি বনাও। ইয়াতে দিলো 2 চামুচ। এইবোৰ মই অলপ ফ্ৰিজৰ পৰা আগতে উলিয়াই লৈছো, সেইবাবে অলপ পাতল পাতল হৈছে। আৰু কিনিয়াৰ ক্ৰীমো দিব পাৰি, কিন্তু মই গাখীৰৰ সৰে এনেকুৱাকে কালেক্ট কৰি থওঁ। মই ৰেচিপিটোও দিওঁ, ইয়াৰে ঘিও বনাওঁ। গোটেইখিনি ভালদৰে লৰাই দিছো। আৰু এনেকুৱাকে দিলে ক্ৰীমি ক্ৰীমি হয়। মই গোটেইখিনি ভালদৰে লৰাই দিলো। মই গোটেইখিনি মছলাই মটৰে ভাজি ললো। লৈ ইয়াতে দিলো মিক্সাৰ জাৰত আখলি পানী দি গোটেইখিনি আকৌ অলপ লৰাই দিছো। মোৰ আঞ্জাখন ভালদৰে উতলি গল। ইয়াতে মই দিলো পনীৰখিনি দি গোটেইখিনি ভালদৰে লৰাই দিছো। মোৰ মটৰ পনীৰ ৰেডি হৈ গল। মই গোটেইখিনি ভালদৰে লৰাই দিছো। লৰাই ইয়াতে দিলো অলপমান চেনি। অলপ নিৰামিষ তৰকাৰী যদি চেনি দিওঁ তেতিয়া সোৱাদটো বেলেঞ্চ থাকে। দি গোটেইখিনি ভালদৰে লৰাই দিছো। আৰু এনেকুৱাকে বনালে হোটেলৰ দৰেই হয়। ইয়াতে দিছো অলপমান গৰম মছলা। এইবোৰ চব হোমমেড গৰম মছলা। আৰু অলপতে ফ্লেভাৰটো কিন্তু খুব ধুনীয়াকে ওলায়। গোটেইখিনি ভালদৰে লৰাই দিছো। ইয়াৰ ওপৰত দিছো অলপ কচুৰি মেথি। এইবোৰ মই শুকানে শুকানে টাৱাত ভাজি লৈছো। আৰু এইবোৰ ঘৰতে বনোৱা কচুৰি মেথি। মোৰ ৰেডি হৈ গল মটৰ পনীৰ। আৰু এনেকুৱাকে বনালে খুব ধুনীয়া হয় আৰু টেষ্টিও হয়। ৰেডি হৈ গল। ইয়াৰ ওপৰত অলপ বাটাৰ বা ঘি দিবও পাৰি, তেতিয়াও ক্ৰীমি হয়। মই কিন্তু গাখীৰৰ সৰ দিছো বাবে নিদিলো। মটৰ পনীৰ ৰেডি হৈ গল। মই এতিয়া ঢাকি থৈ দিছো। ইয়াক লৈছো এটা বেলেগ এটা কুকাৰ। ইয়াতে দিছো জিৰা। আৰু কুকাৰত বনালে মটৰ পোলাও খুব জলদি জলদি হৈ যায়। এতিয়া মই দিলো 1 চামুচ জিৰা। ইয়াত দিছো লং, ইলাইচি, দালচিনি। আৰু ইয়াতে দিছো ডাঙৰ এটা ইলাইচি। এইটোৰ কিন্তু ফ্লেভাৰটো, ডাঙৰ ইলাইচিটোৰ ফ্লেভাৰটো খুব ধুনীয়া লাগে। গোটেইখিনি ভালদৰে লৰাই দিছো। আৰু এতিয়া গেছৰ ফ্লেমটো একেবাৰে লোত আছে। গোটেইখিনি মছলাই ভালদৰে ভাজি ললো। ইয়াতে দিছো অলপমান আদা। আদাখিনি মই সৰু সৰুকে কাটি দিছো। দি গোটেইখিনি ভালদৰে লৰাই দিছো। ইয়াতে দিছো জলকীয়া। জলকীয়া দিছো এটা। দি গোটেইখিনি ভালদৰে লৰাই দিছো। ইয়াতে দিছো 2টামান কাজু। দি গোটেইখিনি আকৌ অলপ লৰাই দিছো। ইয়াত দিছো মটৰ। মটৰ দিছো 1 বাটি। দি গোটেইখিনি ভালদৰে লৰাই দিছো। ইয়াতে মই লৈছো চাউল। এয়া কিন্তু গোবিন্দভোগ চাউল। ইয়াৰে বাসমতি চাউলৰে বনাব পাৰি। মই আজি গোবিন্দভোগেৰে বনাইছো। ইয়াতে আছে 1 বাটি। মই চাউলখিনি ধুই 10 মিনিটমান ভিজাই থৈ দিছিলো। তেতিয়া ধুনীয়াকে ভাতকেইটা ফুলি ফুলি যায়। আৰু হুচেল এটাতে ধুনীয়াকে ভাতকেইটা হৈ যায়। মই গোটেইখিনি ভালদৰে লৰাই দিছো। ইয়াতে দিছো সোৱাদ অনুসৰি নিমখ। মই গোটেইখিনি আকৌ অলপ ভালদৰে লৰাই দিলো।
ইয়াতে দিছো পানী ইয়াত মোৰ 2 বাটি পানী আছে মই 1 বাটি চাউল লৈছো 2 বাটি পানী দিছো দি গোটেইখিনি ভালৰে লৰাই দিলো এয়া মই কুকাৰৰ ঢাকনখন বন্ধ কৰি দিছো বন্ধ কৰি এটা হুইসেল দিলাম এটা হুইসেলতে ধুনিয়াকে সিদ্ধ হৈ যাব আগতে চাউলকিটা ভিজাই ললে এটা হুইসেলতে হৈ যায় এয়া মটৰ পোলাও ৰেডি হৈ গল আৰু ধুনিয়াকে কিন্তু ঠাণ্ডা হোৱাৰ পিছত এটা এটা হৈ যায় এয়া ৰেডি মটৰ পোলাও আৰু লছলিবিলাকে মাজে সময় এনেকুৱাকে বনাই দিলে খুব ভাল পায় এয়া ৰেডি হৈ গল মটৰ পোলাও এইফালে মটৰ পনীৰো ৰেডি হৈ গল এয়া হল অনিয়ন সালাড এটো মই শৰ্টত দি দিম আৰু এয়া হল দই এয়া লাঞ্চ ৰেডি হৈ গল আৰু এইবোৰ লাঞ্চ কিন্তু খুব হেলদি আৰু লছলে খাইও ভাল পায় আৰু এইবোৰ কিন্তু বনালে দোকানৰ দৰেই হয় এয়া লাঞ্চ ৰেডি ইয়াত লৈছো এখন প্লেট ইয়াত দিছো মটৰ পোলাও ইয়াত দিছো মটৰ পনীৰ ইয়াত দিছো পিয়াজৰ সালাড ইয়াত দিছো দই এয়া লাঞ্চ ৰেডি এনেকুৱাকে যদি মটৰ পনীৰ বনোৱা হয় খুব টেস্টি হয় আৰু দোকানৰ দৰে হয় লছলি মাজে মাজে অলপ ভেৰাইটিজ খাব বিচাৰে আৰু এনেকুৱাকে বনাই দিলে দোকানৰ দৰে হয় আৰু মই কিন্তু মোৰ কিচেনত যি বনোৱা হয় মই কিন্তু হেবোৰ আপোনালোকৰ লগত শেয়াৰ কৰো আৰু ৰেচিপিটা আপোনালোকে কেনেকুৱা পায় কমেন্ট সেকশন লিখি জনাব আজিৰ বাবে আহো থ্যাংক ইউ বাই